হেল্ল' দোস্তো, ৰাতিপুৱা লাল চাহ কাপ লৈ আপোনালোকৰ মাজলৈ আহি গ'লো। এইটো লাল চাহ হয় দেই, লাল চাহ হয়। আৰু আজি মই মোৰ বাইকখনৰ বিষয়ে কিবা এটা মই আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিম। আৰু এইখন হোণ্ডা SP বাইক হয়। আৰু ইয়াত এটা মই বস্তু আপোনালোকক দেখাই দিম। চাবিটো যেতিয়া অন কৰিব, মই এটা বস্তু দেখাম। আজি মোৰ মোটামুটি 10 দিন ওপৰ হৈ গ'ল। মই 200 টকা তেল ভৰাইছিলোঁ। এতিয়া 3 খুটি দেখাই আছে, কিন্তু ইয়াত বেকা কৰিছোঁ কাৰণে 3 খুটি দেখাই আছে তেলটো। কিন্তু ইয়াত 2 খুটি তেল পূৰা আছে। তো মই ডেইলি 10 কিলোমিটাৰ অহা যোৱা, ডেইলি মই 5 কিলোমিটাৰ, ডেইলি 10 কিলোমিটাৰ মই অহা যোৱা কৰোঁ। কিন্তু এতিয়ালৈকে পেট্ৰল আছেই। তো এই বাইকখন একদম কৈছোঁ নহয়, ব্যৱসায়ৰ কাৰণে, বিজনেছৰ কাৰণে খুব ভাল। আপোনালোকৰ ক'ৰবাত যাবলৈ হওক, ঘূৰিবলৈ হওক, খুব ভাল বাইকখন। এনেকুৱা বাইক ল'লে আপোনালোকৰ বহুত পইচা ৰেহাই হ'ব। চাওক, আৰু বাইকখন দেখিবলৈ কিমান এটা সুন্দৰ দেখিছেনে? আৰু লাইটৰ পোহৰ ভাল। আপোনাৰ ইয়াত বহুতখিনি ফিচাৰ আছে। আপোনালোকে ইয়াত ব্লুটুথ কানেকশ্যন কৰিব পাৰিব। জাষ্ট মই দেখাই দিছোঁ দেই, দেখিছেনে? ইয়াত আহি গ'ল। ইয়াত ব্লুটুথ কানেকশ্যন কৰিব পাৰে, মোবাইল ধুনীয়াকৈ ব্লুটুথ কৰিব পাৰিব। আৰু ইয়াত পেট্ৰল কেনেকৈ, কিমান আছে, কি আছে, আপোনালোকে ইয়াত চাব পাৰিব। কিমানখিনি পেট্ৰল মোৰ আছে, আপোনালোকে ইয়াত ধুনীয়াকৈ এনেকৈ মাৰি পেলাই ধুনীয়াকৈ চাব পাৰিব। ইয়াত আপোনালোকে কিলোমিটাৰ দেখাব, দেখিছেনে? তাৰপিছত আপোনালোকৰ পেট্ৰলটো এইটো দেখিছেনে, দেখাই আছে। এইটো চাওক, এনেকৈ মাৰিলে আপোনালোকে ইয়াত চুইচ আছে। এই চুইচকেইটা আপোনালোকে দবালে ইয়াত পেট্ৰল কিমান আছে, আপোনালোকৰ ফিল তেল কিমান আছে, চব দেখাই দিব। আৰু যদি ষ্টেণ্ড পৰি থাকিলে আপোনালোকৰ ষ্টাৰ্ট হ'ব বাইকখন, ঠিক আছে। আৰু ডিছ ব্ৰেক আছে, আপোনালোকৰ গোটেইখিনি সুবিধা আছে। আৰু ইয়াত দেখিছেনে, এইটো চাৰ্জাৰ হয়। এইটো দেখিছে, এইটো আন্ধাৰ হৈছে, দেখাবলৈ দিগদাৰ হৈছে। এইটো চাৰ্জাৰ আছে। আপোনালোকৰ মোবাইল চাৰ্জ দি পেলাই আপোনালোকে ধুনীয়াকৈ ক'ৰবাত ফুৰিবলৈ যাব পাৰিব। একো প্ৰব্লেম নাই। বোলে মোবাইলটো চাৰ্জ নাই, মই ফটাফট চাৰ্জাৰ লগাই দিওঁ। ধুনীয়াকৈ চাৰ্জাৰ লগাই পেলাই আপোনালোকে ধুনীয়াকৈ ঘূৰিব পাৰিব। তো এই বাইকখন মই আপোনালোকক ছাজেষ্ট কৰোঁ, কিয়নো কম মাইলেজৰ বাইক হয় আৰু খুব এটা ধুনীয়া সুবিধা দিছে আৰু ধুনীয়া ফিচাৰ দিছে বাইকখনত। চকাও টিউবলেছ হয়, টিউবলেছ দিছে। ধুনীয়াকৈ পিছফাল লাইট দিছে, কালাৰ দিছে, ডিজাইন দিছে, আৰু গোটেইখিনি সুবিধা দিছে। খুব ধুনীয়া, মাইলেজৰ কাৰণে কম ৰজা বাইক হয়। আৰু যদি এনেকুৱা বাইক আপোনালোকে ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ য'ত 1000 টকা মাহত খৰচা আছে, তাত আপোনালোকৰ 400 টকাতে আপোনালোকৰ মাহটো চলি যাব। তো এনেধৰণে বাইক ল'ব আৰু এনজয় কৰিব। চ' আজিলৈ ইমানে। জয় আই অসম। আৰু যদি কিবা জানিব লাগে বাইকখনৰ বিষয়ে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব পাৰিব। মই আকৌ নেক্সট এটা ভিডিঅ' আপোনালোকৰ মাজলৈ ধুনীয়াকৈ বনাই দিম। চ' আজিলৈ ইমানে। জয় আই অসম।